আপোনালোকে গম পায় যে আমি দুসুদীৰ্ঘ দিন আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই 2006 চনৰ আগত স্থাপিত আৰু তাৰ পিছত বিভাগীয়ভাৱে অনুমতি পোৱা বা স্বীকৃতি পোৱা শিক্ষানুষ্ঠানখিনি লগতে 2013 চন আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষকসকলৰ প্ৰাদেশিকৰণৰ কাৰণে বা ন্যায্যতাৰ কাৰণে আমি দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছোঁ, প্ৰতিবাদ কৰিছোঁ, অনশন কৰিছোঁ। ফলশ্ৰুতিত যোৱা 10 জানুৱাৰীত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাপ্তাহিক কেবিনেটত এটা সিদ্ধান্ত তেখেতে ঘোষণা কৰিলে যে এখন কেবিনেট কমিটি বনাই দিলে। মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু মহোদয়, জয়ন্ত মল্ল বৰুৱাদেৱ আৰু খগেন মহন্ত ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়াক লৈ আৰু এই কেবিনেট কমিটিখন বনোৱাৰ পিছত আমি এখন নটিফিকেশ্যন আমাৰ পৰিলক্ষিত হ'ল। নটিফিকেশ্যন মতে মানে আমাৰ এই সংস্থাৰ লগত আলোচনা বিলোচনা কৰি বা মত বিনিময় কৰি তেওঁলোকে 15 ফেব্ৰুৱাৰীৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন প্ৰতিবেদন দিব। এই প্ৰতিবেদনৰ ভিত্তিত আমাৰ এই বঞ্চিত শিক্ষানুষ্ঠান আৰু শিক্ষকখিনিৰ পদ প্ৰাধিকৰণ হ'ব বা বঞ্চিত শিক্ষকসকলৰ কৰ্মচাৰীসকলৰ পদ প্ৰাধিকৰণ হ'ব। এতিয়া কথাটো হ'ল, আমাৰ আজি প্ৰেছ মিট দিয়াৰ মূল কথাটো হ'ল, আমি সিদ্ধান্তটো চৰকাৰে লোৱাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগতে এই কেবিনেট যিখন কমিটি আটাইকেইজনকে আমি সংস্থাৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। সমান্তৰালভাৱে কিন্তু আমি অকণমান দুখ প্ৰকাশ কৰিছোঁ আৰু সেইকাৰণে প্ৰেছ মিটটো দিছোঁ যে নটিফিকেশ্যনখনত নিৰ্দিষ্টভাৱে উল্লেখ থকাৰ পিছতো আমাৰ এই সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাক এই যিখন প্ৰতিবেদন উপসমিতিখনে যিখন প্ৰতিবেদন বনাব, এই প্ৰতিবেদনখনৰ কি বনাব আমাক অন্ধকাৰ ৰাখি তেওঁলোকে যিটো প্ৰতিবেদন বনোৱাৰ প্ৰস্তুতি চলাই আছে। ইতিমধ্যে আমি বিভাগীয়ভাৱে বা মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আমি যোগাযোগ কৰিছোঁ। আমি গম পাইছোঁ যে আমাৰ সংস্থাৰ লগত কোনো আলাপ আলোচনা নকৰাকৈ আমাৰ সমস্যাসমূহ উপস্থাপন কৰিবলৈ আমাক সুবিধা নিদিয়াকৈ তেওঁলোকে মানে প্ৰতিবেদন বনোৱাৰ ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে। এই কথাটোত আমি বিৰোধিতা কৰিছোঁ, যিহেতু আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে, আমাৰ সমস্যাখিনি এই প্ৰতিবেদনত সন্নিৱিষ্ট কৰাৰ কাৰণে আমাৰ সমস্যাখিনি তেওঁলোকৰ সন্মুখত, অৰ্থাৎ আমি বিচাৰিছিলোঁ, আমি যোৱা 24 জানুৱাৰীৰ দিনাখনেও আমি এখন মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক এখন আবেদন জনাইছিলোঁ যে এই কেবিনেট উপসমিতি আৰু আমাৰ সংস্থাৰ মাজত এটা যৌথ মিটিং এখন হ'ব লাগে, য'ত আমি আমাৰ সমস্যাখিনি উপস্থাপন কৰিবলৈ পাৰিম, তেওঁলোকে সিদ্ধান্ত ল'ব। কিন্তু এনেকুৱা মানে গম পাইছোঁ যে আমাক আৰু তেওঁলোকে আমাৰ পৰা কোনো মত বা আমাৰ পৰা কোনো সমস্যাৰ বুজ একো নোলোৱাকৈ তেওঁলোকে নিজাববীয়াকৈ এখন প্ৰতিবেদন প্ৰস্তুতি চলাই আছে। আমি আশংকা কৰিছোঁ যে এই প্ৰতিবেদনখনৰ পৰা আমাৰ শিক্ষকসকলৰ যথেষ্ট অপকাৰ হ'ব। আমি গম পাইছোঁ ইতিমধ্যে যে আমাৰ নিমিত্ত মাত্ৰ শিক্ষানুষ্ঠানক আওতাত লৈ আৰু বঞ্চিত যিসকল শিক্ষক কৰ্মচাৰী, অৰ্থাৎ 13 চন আৰু 2021 চনত বা 2001 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীখিনিক এই আইনখনৰ আওতাৰ ভিতৰত লোৱা নাই বা এই যিটো নক্সা বনাই আছে তেওঁলোকে ড্ৰাফটিং কৰিছে তাৰ আওতাত লোৱা নাই। এই কথাখিনি গম পাইছোঁ আৰু এই গোটেই কথাখিনি পৰিষ্কাৰ হ'ব যদি আমাৰ এখন মানে যৌথ সভা এখন হয়, মানে কম্বাইন চিটিং হয়। উইদাউট কম্বাইন চিটিং যদি তেওঁলোকে কিবা ড্ৰাফটিং কৰে, আমি সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী তাৰ বিৰোধিতা কৰিছোঁ। আৰু এটা কথা কৈছোঁ যে আগন্তুক যিহেতু 15 ফেব্ৰুৱাৰীত মানে চূড়ান্ত সময়সীমা বান্ধি দিছে, এই চূড়ান্ত সময়সীমাৰ আগতে যদি আমাক মাতি নি, অৰ্থাৎ আমি এটা আজি সংবাদমেলযোগে মাননীয় চৰকাৰখন মুখ্যমন্ত্ৰী মহোদয় বা কেবিনেট উপসমিতিক আমি জনাব বিচাৰিছোঁ, যদি 12 তাৰিখৰ ভিতৰত, আগন্তুক 12 তাৰিখৰ ভিতৰত যদি আমাৰ সংস্থাৰ লগত যদি উপসমিতিৰ এখন কম্বাইন চিটিং কৰি এই গোটেই সমস্যাখিনি আমাক উপস্থাপন কৰিবলৈ যদি সুবিধা নিদিয়ে, আমি ধৰি ল'ম যে আমাক অন্ধকাৰত ৰাখি তেওঁলোকে সমস্যাটো সমাধান কৰাৰ এটা মানে এখন নাটক আৰম্ভ কৰিব খুজিছে। আমি সেই নাটকৰ বিৰোধিতাৰে 14 তাৰিখে আমি দিছপুৰ চৌলৰ কাৰ্যসূচী ল'ম সদৌ অসম অপাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। তাৰপিছতো যদি আমাক গুৰুত্ব নিদিয়ে, আমাৰ সমস্যাখিনি উপস্থাপন কৰিবৰ কাৰণে উপসমিতিখনে মানে আমাক যদি সুযোগ নিদিয়ে, তেতিয়া 24 ফেব্ৰুৱাৰীত আমি গম পাইছোঁ 24 ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় অসমলৈ আহি আছে। আমি প্ৰধানমন্ত্ৰী মহোদয় অসমৰ আগমন অহাৰ যিটো প্ৰগ্ৰেম, তাতো আমি বিক্ষোভ প্ৰদৰ্শন কৰিম। অন্যথা আমাৰ শিক্ষকসকলে ক্ষান্ত নাথাকিম, এইকাৰণে নাথাকিম, আমাক চৰকাৰে কি কৰিব খোজে আমাক প্ৰত্যক্ষভাৱে অৱগত কৰিব লাগে। আমি অন্ধকাৰত আছোঁ, আমাক লৈ আকৌ আৰু যাতে নাটক নকৰে, আমাক যাতে আকৌ বঞ্চনা কৰাৰ মানে যিবিলাক মানে ষড়যন্ত্ৰ কৰা যিবিলাক মানে
ষড়যন্ত্ৰ চলি আছে এতিয়া এইবিলাক যাতে নাথাকে আমাক আস্থাত লৈ আমাৰ লগত আলোচনা বিলোচনা কৰি এই সমস্যাটো সমাধানৰ কাৰণে যিটো ড্ৰাফটিং কৰিব এই ড্ৰাফটিংটো কৰিব লাগে এয়া আজি সংবাদমেল যোগে মাননীয় চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শিক্ষামন্ত্ৰী মহোদয়ৰ ওচৰত আমাৰ আহ্বান